এডভান্টেজ আসামত ওলাইছে বান্দৰ কেকুৱা। বান্দৰ কেকুৱা দেখি আতংক নহয়, দুৰ্লভ সামগ্ৰীবিধ চাবলৈ ৰাইজৰ উৎসুকতা। এয়া এডভান্টেজ আসাম 2.0 প্ৰদৰ্শনীস্থলী। এই প্ৰদৰ্শনীৰ অসম পেভিলিয়নত ওলাইছে বান্দৰ কেকুৱা। খজুৱতি উঠিব বুলি যি বান্দৰ কেকুৱাৰ নাম শুনিলেই অসমীয়া মানুহে দূৰতে হাতজাপ মাৰে। সেই বান্দৰ কেকুৱাৰ গুটি প্ৰদৰ্শন কৰিলে গুৱাহাটীৰ এজন লোকে। তেওঁ খেতি কৰিছে বান্দৰ কেকুৱাৰ। এতিয়া শুনিছিলোঁ, মই ভয় খাইছিলোঁ যে বান্দৰ কেকুৱাৰ খেতি কেনেকৈ কৰিম, খোজোৱাব নহয়। বোলো নহয়, এইটো বেলেগ এটা ভেৰাইটি, এইটো নোখোজোৱাই। তেতিয়া ব্যৱস্থাটো কৰিলোঁ, বান্দৰ কেকুৱাৰ য'ত পায় তাৰ পৰা আনিলোঁ বাৰু, বিশেষ জেগাত পায়। আনি পেলাই খেতি কৰিলোঁ যোৱা বছৰ খেতি কৰি আমি এই ফাৰ্মত খেতি কৰি এইবিলাক ফুলটো কিমান ধুনীয়া, তাৰ পৰা পূৰঠ হয়। ইয়াৰ পৰা গুটিটো ছিঙি আমি ফালি পেলাই এইটো বনাওঁ। এইটো গুটিটো পোৱা যায়, গুটিটোৰ পিছত এইটো গুড়িটো বনাওঁ। হয় হয় হয়, নাই কমপ্লিটলি অৰ্গেনিক। মোৰ তাত যিমানখিনি প্ৰডাকশ্যন আছে চব অৰ্গেনিক। মই কোনো কেমিকেল ইউজ নকৰোঁ, মানে এটা ড্ৰপো ইউজ নকৰোঁ কেমিকেল। মোৰ আছে সেনেকুৱা ব্যৱস্থা। ঔষধি গুণ থকা বান্দৰ কেকুৱাৰ গুটি এবিধ উৎকৃষ্ট খাদ্য, এই কথাও জনালে লোকজনে। এইটো এটা ফুড, যেনেকৈ আমাৰ জৰিবুটীয়াবিলাক আছে, মচেণ্ডাৰী হওক, শাক পাক বা যিখিনি আছে আৰু মানে আমাৰ অসমত পোৱা, এতিয়া সেই ঠিক তেনেকুৱাকৈ এইটো ব্যৱহাৰ কৰা। এইটো খালে গোটেই ইমিউন ছিষ্টেমটো আপোনাৰ বুষ্ট আপ হ'ব। ক'বলৈ গ'লে ঔষধে। য়েছ, ফুড ইজ মেডিচিন। আমি যে ভাতটো খাওঁ তাৰ পৰা মেডিচিনে পাওঁ, সেইকাৰণে শক্তিটো পাওঁ। কেৱল সিমানেই নহয়, GI টেগ পোৱা ৰাজ্যৰ বহু সামগ্ৰী প্ৰদৰ্শন কৰা হ'ল প্ৰদৰ্শনীস্থলীত। জাপি, মেটেকাৰে নিৰ্মিত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হ'ল। তুৰাকটা শিল্পৰ লগতে জনগোষ্ঠীয় সাজপাৰে স্থান পালে এই প্ৰদৰ্শনীত। প্ৰদৰ্শনী চোৱাৰ লগতে বিভিন্ন সামগ্ৰী ক্ৰয় কৰিলে দেশী বিদেশী প্ৰতিনিধিসকলে। এটা বিশেষভাৱে নিৰ্মিত ফুলাম জাপিয়ে দৃষ্টি আকৰ্ষণ কৰিলে বহুজনৰ। হয়, আমাৰ এইটো গৌৰৱৰ কথা। অসমৰ আপোনাৰ 37 প্ৰডাক্টে আপোনাৰ GI টেগ পাইছে। তেনেকৈ ধৰি লওক, মই পানী মেটেকাৰ কাম কৰোঁ, 7 বছৰে ধৰি মই পানী মেটেকাৰ কামটো কৰি আছোঁ। তো তেনেকৈ পানী মেটেকাটো GI টেগ পাইছে। আৰু আমাৰ কাঁহৰ যিটো হয় বাচন বৰ্তন আদি কৰি, তো সেইটো কাঁহৰ হেৰিটোত GI টেগ পাইছে। আৰু আপোনাৰ মাজুলীৰ যিটো মুখা শিল্প আছে সেইটোতো আপোনাৰ GI টেগ পাইছে। ঠিক তেনেকৈ কাপোৰৰ ভিতৰত আপোনাৰ ধৰি লওক মুগা আৰু আপোনাৰ কাৰ্বিৰ যিটো গামোচাটো হয়, তো সেইটোও পাইছে, আৰু মিচিং মেখেলা চাদৰ। অসমত আজিৰ তাৰিখত আমাৰ 37 প্ৰডাক্টছ GI আছে আৰু ODUP 40 প্ৰডাক্টছ আছে। আপোনালোকে জানে আমাৰ অসমত 40 লাখ আত্মসহায়ক গোটৰ মহিলা আছে, যিখিনি আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ লগত জড়িত। গতিকে আমাৰ বাইদেউখিনিয়ে এই GI প্ৰডাক্ট আৰু ODUP প্ৰডাক্টখিনি একান্তপতীয়ভাৱে কৰি আছে, আৰু তেওঁলোকক এটা মাৰ্কেট প্লেটফৰ্ম দিবৰ কাৰণে আমি এডভান্টেজ আছামত আমি এই দুখন ষ্টল ইয়াতে দিছোঁহি। মনোজ দুৱৰা আৰু বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।